যৌন প্রস্তাবকারী পূজ্য বড়ক গ্রেপ্তার করো। যৌন প্রস্তাবকারী বিজেপি প্রেসিডেন্ট পূজ্য বড়ক গ্রেপ্তার করো। মহিলা সুরক্ষা দিব না বিজেপি সরকার মহিলা সুরক্ষা দিব না বিজেপি সরকার অভিযোগ এই ক্ষেত্ৰত আমি থানাত কথা পাতিছিলো ওচি ডাঙৰীয়াৰ লগত কিছুমান তেওঁক ক'লো যে যিহেতু আমাৰ ইয়াতে আৰু আছে মহিলা ইয়াতে আছে আমাৰ বহুত মহিলা বিভিন্ন গাঁৱৰ পৰা এজাহাৰ লৈ আহিছে তুমি মাতি দিবাচোন গামেৰী মূৰৰ আহি ওচৰত আহিব দিয়কচোন মই উদাহৰণ দিব বিচাৰিছো বিভিন্ন অঞ্চলৰ এতিয়া আমি এটা দেখিছো ইভেন এই মহিলাগৰাকো যিগৰাকীক অশালীন প্ৰস্তাৱ দিছে এই মহিলাগৰাকীকো যেতিয়া তেওঁ প্ৰস্তাৱ নাকচ কৰি দিলে তেতিয়া তাইক পইচাৰ কথা ক'লে তুমি এতিয়া মানে মাল বুলি শব্দ এটা ইউজ কৰিছে এটা মাল দিব লাগিব তাই কৈছে কি মাল তেতিয়া কৈছে তুমি 2000 টকা দিব লাগিব হেতুত তো মানে মানুহজনে তাৰমানে এৰা নাই তাৰ কাৰণে পইচাটো কিবাটো ল'বই তাৰমানে মানুহজনীৰ পৰা তে কথা হৈছে এনেবোৰ ঘটনা বহুত ঘটিছে সেইকাৰণে আমি চৰকাৰক সুকিয়াই দিছো যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিৰ' টলাৰেন্সৰ কথা কয় যে দুৰ্নীতি তেওঁ নিবাৰণৰ কথা কয় তেওঁ দুৰ্নীতি নাইকিয়া বুলি কয় তেওঁৰ চৰকাৰৰ দিনত এতিয়া দেখিছো যে গাঁৱে বুৱে সকলো ঠাইত এতিয়া দুৰ্নীতি যেন এখন বজাৰ মেলিছে আৰু অৰুণোদয় নামৰ যি দুৰ্নীতি হৈছে অৰুণোদয় নামত বিজেপি নেতা পালি নেতাসকলে য'ত 1000 500 2000 3000 টকা দাবী কৰিছে এই সকলৰ ওপৰত চৰকাৰে একশ্যন লয় চৰকাৰে একশ্যন লৈ দেখুৱাই দিয়ক যে সঁচাই চৰকাৰখনে দুৰ্নীতি জিৰ' টলাৰেন্সৰ নীতিত যে চলে চৰকাৰে এইটো দেখুৱাই দিয়ক অন্যথা আমি ভাবি ল'ম যে চৰকাৰৰ এইবিলাক শ্লোগান অকল মুখতে কামে কাজে ই জিৰ' আৰু আমি এইটো কথাও ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেও অসমৰ মহিলাসকলক যথেষ্ট অপমান কৰা আমি দেখা পাইছো যোৱা পঞ্চায়ত ইলেকশ্যনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত মহিলাসকলে বেয়া ৰাস্তা দি ভুল ৰাস্তা দি তেওঁলোকে চাকৰি পাইছে এইটো সাংঘাতিক এটা অপমান সূচক বাক্য তেওঁ নিজৰ মুখেদি অসমৰ মহিলাক অপমান কৰি কেনে তেওঁ এইটো প্ৰচাৰ কৰি দিলে এতিয়া এইটো আমি এইকাৰণে চৰকাৰক এইটো কথা কৈছো যে আপুনি যে কথাবিলাক কয় সেই কথাবিলাক এতিয়া গাঁৱৰ আপোনাৰ বিজেপিৰ বুথৰ প্ৰেচিডেণ্টেও কৰা হৈছে নেকি আপুনি যিবিলাক কথা কৈ আছে সেই সময়তো আপুনি চৰকাৰত আছিলে নহয় জানো কি আপোনাৰ দিনত এইবিলাক হৈছিল নেকি যদি হৈছিল আপুনি স্বীকাৰ কৰক তেতিয়াহ'লে আপুনি কিয় সেইবিলাক ব্যৱস্থা লোৱা নাছিল আৰু আপুনি এই যে এটা সাহস দি আছে মহিলাসকলক অপমান কৰাৰ কাৰণে যিবিলাক কথা কৈ আছে আপুনি সেইকাৰণে এতিয়া বিজেপিৰ মানুহবিলাকৰ ভয়ভীত নাই বিজেপিৰ মানুহবিলাকৰ এতিয়া সাহস বাঢ়ি গ'ল এতিয়া অৰুণোদয় লিষ্ট বনাব বিজেপি নেতাই তাতে মহিলাক ক'ব যে তুমি সতীত্ব বিক্ৰী কৰা মোৰ ওচৰত এইটো আপোনাৰ কাৰণে হৈছে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আপোনাৰ কাৰণে আজি বিজেপিৰ নেতাসকলে তেওঁলোকে এই কথাবিলাক ক'বলৈ সাহস পাইছে এই কথাবিলাক অসমৰ সমাজত মহিলাৰ সন্মান যথেষ্ট আছে কিন্তু আজি এই অসমত মহিলাসকলৰ আপুনি সন্মান নোহোৱা কৰি পেলাইছে যে আজি গাঁৱে ভূঞে আজি মই FIR দিব লগা হৈছে আহি এই মহিলাই তাৰ মানে কি যে আজি সকলো বিজেপি নেতা পালি নেতা তাৰমানে দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু চৰিত্ৰৰ ক্ষেত্ৰত তাৰমানে একেবাৰে তলৰ পৰ্যায়ত তেওঁলোকে গুচি গৈছে সেইকাৰণে আমি চৰকাৰক কৈছো যে আপোনালোকে এই সমাজখন সঠিক পথত আনক এইটো আমি বিচাৰিছো এতিয়া সমাজখন ভাল কৰক আমি ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ অহা নাই এই সমাজত মহিলাসকলক সন্মান দিয়া চিন্তা কৰক সন্মান দিয়া ব্যৱস্থা কৰক আৰু যিসকলে এইবিলাক অশালীন প্ৰস্তাৱ দিছে সেই সকলৰ বিৰুদ্ধে আপুনি ইমিডিয়েটলি কঠোৰতম শাস্তি প্ৰদান কৰি ব্যৱস্থা গ্ৰহণ কৰক আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি তেন্তে এডুকেটছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট এডুকেটছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত এন্ট্ৰি ফ্ৰী